ওটিসি বিৰতিৰ পাছত আমি জনাইছো বিটিসিৰ নতুন সমীকৰণ সন্দৰ্ভত নতুন বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই আনুষ্ঠানিক ঘোষণা প্ৰমোদ বড়োৰ কাষত বহুৱাই কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিছে ঘোষণা এই ঘোষণাৰ পাছতে অন্ত পৰিলে সকলো জটিলতা সকলো জল্পনা কল্পনাৰ উৎকণ্ঠাৰ কাৰণ আজি পুৱাৰে পৰা দেখা পোৱা গৈছিল যে কোন হ'ব আসলতে বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য কাৰ লগত আসলতে মিত্ৰতা কৰিব বিজেপি কাৰণ পুৱাৰ ভাগত হাগ্ৰামা মহিলাৰ ফালৰ পৰা কিছু জটিলতাৰ সৃষ্টি কৰা হৈছিল মিত্ৰতাক লৈ সমীকৰণত কিছু সালসলনিৰ কথা কোৱা হৈছিল কিন্তু দেখা পোৱা গ'ল তাৰ বিপৰীতে যি সমীকৰণ যি অংক চলি আছিল গুৱাহাটীত সেই অনুসৰি নতুন বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিছে এই আনুষ্ঠানিক ঘোষণা তাৰ পূৰ্বে যিহেতু ইউপিপিএল আৰু লগতে জিএছপিৰ দলৰ লোকৰ সৈতে যিহেতু জিএছপি সদস্যৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ পূৰ্বে বৈঠকত অনুষ্ঠিত হৈছিল তাৰ পিছত মুখ্যমন্ত্ৰী অনুমোদনৰ কাৰণে তেওঁলোকে মুখ্যমন্ত্ৰীৰ কাষলৈ গৈছিল তাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত হোৱা আলোচনাৰ পিছতে সংবাদমেল যোগে কিছু সময় পূৰ্বে কৰা হৈছে এই ঘোষণা আৰু তাৰ পিছৰ দৃশ্য আমি দেখুৱাইছো এই ঘোষণাৰ পিছতে অভিনন্দন জ্ঞাপন কৰিছে সকলোৱে প্ৰমোদ বড়োক আৰু বিটিসিৰ ফলাফলক লৈ টুইট যোগে অভিনন্দন অমিত শাহৰো সহযোগী ইউপিপিএলক অভিনন্দন গৃহমন্ত্ৰী অমিত শাহৰ মুখ্যমন্ত্ৰী সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব ৰঞ্জিত দাসলৈ অভিনন্দন ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তালৈ অভিনন্দন অমিত শাহৰ টুইট যোগে অভিনন্দন জনালে অমিত শাহে যেটো আমি জনাইছো এবাৰ বিটিসিৰ এই নিৰ্বাচনক লৈ কেৱল ৰাজ্যিক পৰ্যায়ত নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষভাৱে চৰ্চিত হৈছে আৰু যি নতুন মিত্ৰতা যি নতুন এই সমীকৰণ তাৰ পিছতে দেখা পোৱা গ'ল অমিত শাহে টুইট যোগে অভিনন্দন জ্ঞাপন কৰিছে ইউপিপিএলক অভিনন্দন জ্ঞাপন কৰিছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাসলৈ অভিনন্দন ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তালৈ অভিনন্দন টুইট যোগে এই অভিনন্দন জনাইছে অমিত শাহে আৰু কিছু সময়ৰ পিছতে যেহেতু যিগৰাকী নৱনিৰ্বাচিত সভাপতি তেওঁ জনাইছে বিটিসিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে যেহেতু সংবাদ মাধ্যমক সম্বোধন কৰিব তাৰ বাবে প্ৰস্তুতি চলিছে লগতে আছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দেখা পোৱা গৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত বিজয়ৰ সেই হাঁহি কাৰণ বিগত সময়ছোৱাত বিটিসি নিৰ্বাচনৰ পূৰ্বে যিদৰে বিজেপি নামি পৰিছিল মূলতঃ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিদৰে নামি পৰিছিল নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী ৰেলীত আৰু তাৰ যেন তেওঁলোকে বিজয় সাব্যস্ত কৰিছে সেই হাঁহি দেখা পোৱা গৈছে আজি এই মিত্ৰতাৰ পাছত আৰু কিছু সময়ৰ পিছতে সংবাদ মাধ্যমক আনুষ্ঠানিকভাৱে সৰ্বানন্দ সোণোৱালে কৰা ঘোষণাৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে থাকিব প্ৰমোদ বড়ো নৱকৰ্ণীয়া আৰু আমি জনাইছো যে বিটিসিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু এখন আসন পায়ো জিএছপি যিহেতু এই মিত্ৰ দলত থাকিব আমাৰ তিনিটা দলৰে আলাপ আলোচনাৰ অন্তত আমি ঠিৰাং কৰিছো যে এইবাৰ বিটিসি যিখন চৰকাৰ গঠন হ'ব এই চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিব আমাৰ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেই আনুষ্ঠানিক ঘোষণা কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ঘোষণা আৰু এই ঘোষণাৰ পাছত আৰু কিছু সময়ৰ পিছত সংবাদ মাধ্যমৰ আগত নতুন মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব সংবাদ মাধ্যমক সম্বোধন কৰিব এই নতুন মিত্ৰতা সন্দৰ্ভত জনাব ইতিমধ্যে এই ঘোষণা কৰাৰ পিছত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে প্ৰমোদ বড়োক আৰু লগতে আমি জনাইছো ইউপিপিএলৰ লগতে যিহেতু এখন আসন লাভ কৰাৰ পিছতো জিএছপি থাকিব মিত্ৰ দলত এই নতুন পৰিষদত তাৰ বিপৰীতে কিন্তু যি আত্মবিশ্বাসেৰে আজি পুৱাৰ ভাগত হাগ্ৰামা মহিলাৰীয়ে সংবাদমেল যোগে বিজেপিৰ লগত মিত্ৰতাত পুনৰ বিটিসিৰ চিফ হোৱাৰ কথা তেওঁ উল্লেখ কৰিছিল কিন্তু সেই আশা পূৰণ নহ'ল তাৰ আন এক বিপৰীত সমীকৰণ আমি ইতিমধ্যে দেখুৱাইছো আৰু এয়া দেখুৱাইছো সংবাদ মাধ্যমক সম্বোধন কৰাৰ বাবে আগবাঢ়ি আহিছে সাংবাদিক বন্ধুসকল আপোনালোক সকলোৱে জানে যে আজি আমি তিনিটা দল একত্ৰিত হৈ বিটিসিত নতুন পৰিষদখন গঠন কৰিবলৈ আগবাঢ়িছোঁ ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল আৰু আমাৰ গণ সুৰক্ষা পাৰ্টি এই তিনিওটা পাৰ্টিৰে ৰাজ্যিক সভাপতি আমাৰ মাজত উপস্থিত আছে ইতিমধ্যে এই তিনিওটা দলে যৌথভাৱে বিটিসিৰ নতুন পৰিষদৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়াক নেতা হিচাপে নিৰ্বাচন কৰিছে এই সম্পৰ্কত
আমাৰ তিনিওগৰাকী সভাপতি আপোনালোকৰ আগত অলপ অলপ কৰি প্ৰাৰম্ভিক ক'ব। তাৰপিছত আপোনালোকে যাক যেনেকৈ প্ৰশ্ন সুধিব খোজে আপোনালোকে সুধিব পাৰিব। মই ৰঞ্জিত দাস ডাঙৰীয়াক অনুৰোধ কৰিম সাংবাদিকসকলক সম্বোধন কৰাৰ বাবে। সাংবাদিক বন্ধুসকল, BTC অঞ্চলৰ ৩৫ লাখ জনসাধাৰণে যি পৰিৱৰ্তন বিচাৰিছিলে আৰু সেই পৰিৱৰ্তন ৰাইজে বিচৰা ধৰণে আমি পৰিৱৰ্তন ইতিমধ্যে পাইছোঁ। আৰু এই পৰিৱৰ্তনৰ মেণ্ডেট পোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু গণসুৰক্ষা পাৰ্টীয়ে একত্ৰিতভাৱে আগন্তুক দিনত কাউন্সিল গঠন কৰি পেলাই যাতে গুড গভৰ্ণমেণ্ট যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু তিনিওটা দলৰ পৰিষদীয় সদস্যসকলে প্ৰমোদ বড়ো ডাঙৰীয়াক নেতা হিচাপে আজি স্বীকৃতি দিছে। মই আশা ৰাখিছোঁ যে BTC-বাসী ৰাইজৰ যি আশা আকাংক্ষা, যি নোপোৱাৰ বেদনা, যি বৈষম্যৰ অভিযোগ, সেইবোৰ যাতে নিৰাময় কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই যাতে তৎপৰতাৰে কাম কৰে। আৰু যিহেতু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰ চৰকাৰখন আছে, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰখন আছে, আৰু বিত্ত বিভাগৰ লগতে কেইবাটাও বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ এই চৰকাৰখন যিহেতু আছে, আমি BTC-ত যিমানখিনি সহায় সহযোগ কৰিবলগীয়া আছে সেইখিনি সহায় সহযোগ আমি কৰিম। আমি আশা ৰাখিছোঁ যে আমাৰ মাজত BTC অঞ্চলৰ মাজত যাতে ৰাইজৰ মাজত যাতে সমন্বয় যাতে বৃদ্ধি আমি কৰিব পাৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 14 চনৰ পৰা যি শান্তি যি স্থাপন কৰা হৈছিলে BTC অঞ্চলত, তেতিয়া গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ তত্বাৱধানত সেই শান্তি যাতে আমি চিৰকাললৈ যাতে বৰ্তাই ৰাখিব পাৰোঁ আৰু শান্তিৰ লগত যাতে আমি প্ৰগতিও যাতে কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলো BTC-বাসী ৰাইজৰ আমি সহায় সহযোগ বিচাৰিছোঁ। সকলো ৰাজনৈতিক দলৰ নেতৃবৃন্দৰো আমি সহায় সহযোগ বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ ৰণনীতি প্ৰস্তুত কৰা হয়, কিন্তু নিৰ্বাচন যোৱাৰ পিছত সকলোৱে যিহেতু সামাজিক দৃষ্টিভংগীৰে যিহেতু আমি কাম কৰি আছোঁ, গতিকে এই BTC-খনৰ জৰিয়তে যাতে সৰ্বাংগীন উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে সমূহ BTC-বাসী ৰাইজৰকে মই প্ৰাৰ্থনা জনাইছোঁ। আৰু মই এই চেগতে আমাৰ BTC অঞ্চলত থকা লাখ লাখ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক মই শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকৰ যি নিৰলসভাৱে যি সংগ্ৰাম চলাই আহিছিলে BTC-ত পৰিৱৰ্তন বিচাৰি পেলাই, আৰু লগতে আমাৰ যি BTC-বাসী ৰাইজে যি আশীৰ্বাদ দিলে তাৰ কাৰণে BTC-বাসী ৰাইজৰ লগতে মই আমাৰ লাখ লাখ কাৰ্যকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ 4গৰাকী সভাপতি, ওদালগুৰি জিলাৰ সভাপতি কাৰ্তিক বড়ো ডাঙৰীয়া, বাক্সা জিলাৰ সভাপতি ৰাম দাহাল ডাঙৰীয়া, চিৰাঙৰ সভাপতি বিপ্লৱ দেৱনাথ ডাঙৰীয়া, কোকৰাঝাৰৰ সভাপতি বিভূতি বৰগোহাঁই ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ যি 9টা যি আমি আসন পালোঁ, পূৰ্বতে আমাৰ এটা আসন আছিলে। যদিও আমি যোৱাবাৰ বহুকেইটা সমষ্টিত ভোট পাইছিলোঁ, উদাহৰণস্বৰূপে যে বনগাঁৱত 5,500 ভোট পাইছিলোঁ, আমি দেৱৰগাঁৱত 10,500 ভোট পাইছিলোঁ, বাওখুংগিত আমি 7,500 ভোট পাইছিলোঁ। তেনেকুৱাকৈ প্ৰত্যেকটো সমষ্টিতে আমি 5,000, 7,000 ভোট পোৱাৰ পিছতো আমি সম্পূৰ্ণভাৱে আমি নিৰ্বাচনত 40টা সমষ্টিতে প্ৰাৰ্থী দিব নোৱাৰিলোঁ। কিন্তু নোৱাৰিলোঁ আমাৰ কোনো খেদ নাই। আমাৰ এই নিৰ্বাচনৰ সময়ত বিশেষকৈ আমাৰ নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়াৰ লগতে বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে আমাৰ মন্ত্ৰীসকলে, সাংসদসকলে, বিধায়কসকলে যি সহায় সহযোগ কৰিলে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হিচাপে তেওঁলোকলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শপত গ্ৰহণ ইতিমধ্যে আমি মাননীয় ৰাজ্যপালৰ লগত ইতিমধ্যে সম্পৰ্ক স্থাপন কৰিছোঁ আৰু তেওঁলোকৰ লগত সম্পূৰ্ণ যোগাযোগ হোৱাৰ পিছত আমি আশা ৰাখিছোঁ যে 15 তাৰিখে যদি আমি পাৰোঁ শপত গ্ৰহণৰ কাৰণে ব্যৱস্থা কৰিছোঁ। কিন্তু যাৱতীয় যিমানখিনি কাম কাজ আছে সেই কাম কাজখিনি যদি সম্পূৰ্ণ যদি কাইলৈৰ ভিতৰত হৈ যায়, হয়তো 15 তাৰিখে হয়তো শপত গ্ৰহণ অনুষ্ঠান কোকৰাঝাৰত হ'ব পাৰে। গোটেইকেইজনে এবাৰ সম্বোধন কৰি লওক, তাৰপিছত প্ৰশ্নখিনি কৰিব। সন্মানীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে গমেই পাইছে আমাৰ নেডাৰ আহ্বায়ক শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে,
BTC নিৰ্বাচনৰ আগৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ আছিল আৰু এতিয়া পৰিস্থিতি সম্পূৰ্ণ বেলেগ হৈছে বিগত সময়খিনিত আমি বেলেগ বেলেগ নিৰ্বাচন খেলিছিলোঁ আৰু আমিও গণৰক্ষা পাৰ্টি আশা কৰিছিলোঁ যে 34টা সমষ্টি কেণ্ডিডেট দি আমি এটলিষ্ট কিছু চিট পাম আৰু পৰৱৰ্তী দিনবিলাকত BTC বা BTRৰ জনসাধাৰণৰ কাৰণে আমি কিছু নিশ্চয় আমাৰ দায়িত্ব পালন কৰিব পাৰিম যিয়েই নহওক নিৰ্বাচনত পৰিস্থিতি অলপ বেলেগ হৈছে এই পৰিপ্ৰেক্ষিতত আমাৰ তিনিটা দলৰ মাজত যিখিনি আলোচনা বা সেই ভিত্তিত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক নেতৃত্ব আগত ৰাখি চৰকাৰ এখন হ'বলৈ গৈ আছে মই আপোনালোকৰ লগতে সমূহ BTCবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু সহযোগিতা যাতে আমি BTCত এখন সুস্থ সবল আৰু উন্নতিৰ স্বাৰ্থত আৰু বিশেষকৈ সমন্বয়ৰ স্বাৰ্থত আমি চৰকাৰ এখন বনাব পাৰোঁ কাৰণ আপোনালোকে সকলোৱে জানে বিগত সময়খিনিত বিশেষকৈ আন্দোলন আৰু অধিকাৰক লৈ যথেষ্ট দুই পক্ষৰ বা বিভিন্ন পক্ষৰ মাজত বাক বিতণ্ডাই হওক বা এনেকুৱা চলিছিলে কিন্তু আজিৰ দিনত আমাৰ সকলো ৰাইজে বিচাৰিছে যে আমি যাতে তাত সমন্বয় বা ভাতৃত্ব বজাই ৰাখিব পাৰোঁ আৰু লগতে আমাৰ যিখিনি সমস্যা সেইখিনি আমি টেবুলত বহি বা তাৰ যিখিনি আইনী প্ৰক্ৰিয়া আছে আছে সেইখিনিলৈ যাতে আমি সমাধান কৰিব পাৰোঁ আৰু এইখিনি কথা ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে চৰকাৰৰ পৰৱৰ্তীত নিশ্চয় আলোচনা হ'ব আৰু আমাৰ যিখিনি মূল বিষয় আছিল সেই বিষয়বিলাক এতিয়াও এজেণ্ডাৰ ভিতৰতে আছে আৰু লগতে আমাৰ গণৰক্ষা পাৰ্টিৰ সমূহ বিষয় বা কৰ্মী সদস্যক বা আমাৰ অৱৰক্ষা সমিতিৰ বিষয় বা কৰ্মী সদস্যক আমি অন্তৰৰ পৰা ধন্যবাদ শ্ৰদ্ধা জনাইছোঁ অহাকালি আমাৰ সভা দিয়া হৈছে তাত আমি বিতং আলোচনা কৰিম তথা আপোনালোকক যাতে জনাব বিচাৰিছোঁ যে আজিৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিত আমি পিছলৈ নহয় আমি সন্মুখলৈ চাব বিচাৰিছোঁ আৰু আমাৰ বিশ্বাস আছে প্ৰমোদ বড়ো ডাঙৰীয়াই হওক বা তেখেতসকলৰ লগত যিখিনি সতীৰ্থ বা আমাৰ বিজেপি যিখিনি সতীৰ্থ জয় হৈ আহিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত শৰ্মা ডাঙৰীয়া বা আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ তত্ত্বাৱধানত বা পৰামৰ্শত যিহেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আছে গতিকে BTCবাসী ৰাইজে উন্নয়নৰ ক্ষেত্ৰত হওক বা তেওঁলোকৰ যিখিনি বিবাদিত যিখিনি বিষয় আছে সেইখিনি সমাধানৰ ক্ষেত্ৰত নিশ্চয় পৰামৰ্শ আৰু সহযোগিতা পাব এইখিনি আমিও আশা ৰাখিছোঁ আৰু মই আহি থকা দিনবিলাকত BTCত যাতে আমি সকলোৱে মিলিজুলি ভাল এখন চৰকাৰ বনাব পাৰোঁ আৰু এখন ভালকৈ কাম কৰিব পাৰে সেইটোৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখিম আৰু বিগত সময়খিনি আপোনালোকে জানে যে MP হিচাপে আমি বহুতখিনি কাম কৰাৰ সুযোগ পোৱা নাছিলোঁ একমাত্ৰ পলিটিকেল বিৰোধৰ কাৰণে আৰু সেইখিনি নিশ্চয় অৱসান ঘটিব আমি ৰাইজৰ সেৱা কৰাৰ যিখিনি সুযোগ আমি এইখিনি নিশ্চিতভাৱে পাম বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতো আমাৰ কথা হৈছে যে দিল্লী হওক বা দিছপুৰ হওক যিখিনি সা সুবিধা আমাৰ BTCলৈকে আহে সেইখিনি যাতে প্ৰকৃতাৰ্থত কাৰোবাৰ পেটত নোসোমাই যাতে ৰাইজৰ ওচৰলৈ যায় সেইখিনি আশা কৰিম আৰু পুনৰবাৰ মই আটাইলৈ আমাৰ আন্তৰিক অভিনন্দন কৃতজ্ঞতা যাচি মই মোৰ ক'বলগীয়া সামৰিছোঁ ধন্যবাদ প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া সাংবাদিক বন্ধুসকল আৰু আমাৰ উপস্থিত আমাৰ ষ্টেট প্ৰেছিডেণ্ট ভাৰতীয় জনতা পাৰ্টিৰ ৰঞ্জিত দাস ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৱশৰণীয়া ডাঙৰীয়া প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ কি ইমান দিনে আমাৰ নিৰ্বাচনী কাৰ্যসূচী বা বিভিন্ন সময়ত আপোনালোকে সহযোগ কৰি আহিছে আৰু আপোনালোকৰ জৰিয়তে BTRবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ এই নিৰ্বাচনত আমাক যথেষ্ট সঁহাৰি জনালে আস্থা আৰু বিশ্বাসত ল'লে সেইকাৰণে মই ধন্যবাদ জনাইছোঁ আজি এটা ঐতিহাসিক দিন আজিৰ দিনত UPPL দল ভাৰতীয় জনতা পাৰ্টি আৰু GSP আমি একত্ৰিত হৈ BTRবাসী ৰাইজক সেৱা কৰিবলৈ গৈ আছোঁ আৰু যোৱা দশকৰ পৰা দশক ধৰি BTRবাসী ৰাইজে বিভিন্ন অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু সেই সময়ত বড়োসকলৰ লগতে বিভিন্ন জনগোষ্ঠীৰ ৰাইজে বহুত দুখ পাইছে কষ্ট পাইছে আৰু এইখিনি সময়ত আমি বহুত সময়ত হয়তো সমভাগী হ'ব পৰা নাই এইকাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু এইখিনি সময়ত আমি সবে এটা ডিটাৰমাইন হৈছোঁ কি অনাগত দিনত আমাৰ BTR অঞ্চলত কোনো জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি নহ'ব কোনো জাতি জনগোষ্ঠীৰ মাজত সন্দেহ আৰু শংকা সৃষ্টি নহ'ব সকলো জনগোষ্ঠীৰ শান্তি সম্প্ৰীতি আৰু নিৰাপত্তাৰ মাজেৰে আমি জীয়াই থাকিব পাৰিম আৰু BTR বুলি যি এটা ক্ষুদ্ৰ ইয়াত শাসন ব্যৱস্থা আছে সেই ব্যৱস্থাটো আমি সকলোৱে মিলি এটা ভাল শাসন ব্যৱস্থা হিচাপে গঢ়ি তুলি সকলো শ্ৰেণীৰ ৰাইজক লাভান্বিত কৰিব পৰাকৈ ছাপোৰ্ট কৰিব পৰাকৈ সেই শাসন যন্ত্ৰটো আমি আগুৱাই লৈ যাব পাৰিম আৰু এই ক্ষেত্ৰত মই
বিটিআৰবাসী আমাৰ ইণ্টেলেকচুৱেলসকল বিভিন্ন জনগোষ্ঠীৰ আমাৰ জ্যেষ্ঠসকলক মই নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, যিসকলে আমাক সদায় পৰামৰ্শ দি আহিছে, সহায় কৰি আহিছে এটা সুস্থ সমাজ গঢ়াৰ কাৰণে। আৰু অনাগত দিনতো আমি আশা কৰিছোঁ আমাৰ সকলো শ্ৰেণীৰ ৰাইজৰ, সকলো জনগোষ্ঠীৰ ৰাইজৰ, আমাৰ বুদ্ধিজীৱীসকলৰ, জ্যেষ্ঠসকলৰ আমাৰ সদায় আমি সহায় পাম, আশীৰ্বাদ পাম। আৰু ইয়াৰ লগতে যোৱা নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবিলাকৰ বিভিন্ন যুক্তিযুক্ততা কথাবিলাক ক'ব লগা হয় আৰু সেই কথাবিলাক নিৰ্বাচনৰ পিছত সকলো পাহৰি যাব লাগে, কাৰণ নিৰ্বাচনৰ পিছত 5 বছৰৰ কাৰণে আমি চবেই মিলি এটা সমাজ সেৱা কৰিব লাগে। আৰু আজি আমি এইটোকে দায়িত্ব লৈছোঁ কি আমাৰ যিখিনি আমাৰ জিকি আহিছে আমাৰ পৰিষদ হিচাপে UPPL দলৰ পৰা, BJPৰ পৰা, GSPৰ পৰা আৰু ইয়াৰ বাহিৰেও বিভিন্ন দলৰ পৰা যিসকল জিকি আহিছে সেইসকলক একেলগে লৈ আমি টিম হিচাপে কাম কৰিম। আৰু মই ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মই ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ৰঞ্জিত দাস ডাঙৰীয়াক। আৰু আশা কৰিছোঁ তেখেতসকলৰ যি দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা, ইয়াৰ গাইডেন্সত আমি আমাৰ ক্ষুদ্ৰ অঞ্চলটো ক্ষিপ্ৰতাৰে আগুৱাই নিয়াত আমি বহুত কাম কৰিব পাৰিম। আৰু এই চেগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, যাৰ নেতৃত্বত যোৱা 27 জানুৱাৰীত এটা শান্তি আৰু প্ৰগতিৰ চুক্তি হৈ গ'ল। আৰু সেই শান্তি আৰু প্ৰগতিৰ চুক্তিয়ে আমাক সকলোকে সকাহ দিছে কি এই অঞ্চলত এটা আৰ্মছ ফ্ৰী এটা অঞ্চল হিচাপে গঢ়ি তোলাৰ কাৰণে। আৰু এইকাৰণে এইবাৰ নিৰ্বাচনত সকলো উৎফুল্লিত হৈ পেলাই অংশগ্ৰহণ কৰিছে, আপোনালোকে দেখিবলৈ পাইছে। নাচ গান ফূৰ্তিৰে চবে অংশগ্ৰহণ কৰিছে। আৰু এইটো একমাত্ৰ হ'বলৈ পালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত সেই চুক্তিখন হৈ যোৱাৰ কাৰণে। গতিকে এইখিনি সময়ত মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ